নমস্কাৰ আজি সৰু চাই এটা ব্লগ দিছোঁ আজি মই আহিছোঁ হনুমানজীৰ মন্দিৰ আজি মঙ্গলবাৰ হয় 9 তাৰিখ হয় যেহেতু আজি মঙ্গলবাৰৰ এটা বহুত শুভ দিন হয় সেইকাৰণে মই আজি হনুমানজীৰ ওচৰত আহিছোঁ আপোনালোককো দেখাই দিম দেই আমাৰ হনুমানজীক এই চাওক আপোনালোকেও প্ৰণাম কৰক সেৱা কৰক যাতে অহা বছৰটো এই বছৰটো সকলোৰে কাৰণে মঙ্গল হওক সকলোৰে ভাল হওক আমাৰ লগতে সকলোৰে ভাল হওক দেই আজি হনুমানজীৰ তাত আহিছোঁ চাওকচোন তেন্তে আজি পূজা ভাগ কৰি লওঁ মই সেৱা চাকি বন্তি জ্বলাই লওঁ তাৰ পিছত আপোনালোকৰ কথা পাতিম দেই পূজা কৰা হ'ল সকলো পূজা কৰিলোঁ আৰু ভগৱানৰ ওচৰত আশীৰ্বাদ মানে মাতিলোঁ যাতে হনুমানে আমাৰ সকলোকে ৰক্ষা কৰে সকলোৰে মনৰ কামনা পূৰ্ণ কৰে ন আপোনালোকে চাওকচোন হনুমানজী কি ধুনীয়াকৈ বহি আছে অৱশ্যে মই যেতিয়া জানুৱাৰী মাহ পৰে ন এইটো যেতিয়া মঙ্গলৰ বছৰ বুলি কোৱা হয় জানুৱাৰীৰ পৰাই মই প্ৰায় ইয়াত আহি আছোঁ এইটো আছে দুৰ্গা মন্দিৰ হাজোংবৰীত আপোনালোকক দেখাই দিম ব্ৰহ্ম ঋষি আশ্ৰম বুলি কয় মই তাতে আহোঁ হনুমানজীৰ ওচৰত যিখিনি পাইছোঁ মই হনুমানজীৰ কাৰণেও পাইছোঁ সকলো প্ৰভু তোমাক ধন্যবাদ যিখিনি পাইছোঁ তোমাৰ কাৰণেই পাইছোঁ সেইকাৰণে ভাবিছোঁ যে হনুমানৰ ওচৰত মই আজি দুমাহমান আহিব পৰা নাছিলোঁ আজি মনটো গ'ল একদম মানে সেইকাৰণে আহি গ'লোঁ দেই আপোনালোকৰ ওচৰতো মই মানে সকলো যাতে সকলোৰে মনোবাঞ্ছা পূৰ্ণ কৰক সেইকাৰণে হনুমানজীৰ ওচৰত সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু আজিলৈ হনুমানজীৰ ওচৰত প্ৰাৰ্থনা কৰি এতিয়া যাব ওলাইছোঁ আৰু অকণমান ইয়াতে পাৰো যদি মা দেৱীৰ দুজনী মা আছে সেই দুজনী মাক যদি সেৱা কৰি নাযাওঁ একদম সম্পূৰ্ণ এই যাত্ৰাটো মোৰ আধৰুৱা হ'ব তো যদি দেখুৱাব পাৰোঁ দেখাম দেই আপোনালোকক হনুমানজীক পূজা কৰি আহি ইয়াতে মই যে কৈছিলোঁ মাক মানে পূজা দৰ্শন কৰিব আহিলোঁ আৰু যদি মাৰ যদি দৰ্শন নকৰোঁ সম্পূৰ্ণ যাত্ৰাটোৱে আধৰুৱা বুলি কৈছিলোঁ নহয় এয়া হৈছে আমাৰ মা ইয়াত দেখিছেনে এয়া মা দুৰ্গাৰ মন্দিৰ একেখন ঠাইতে আছে মাৰ মন্দিৰ আপোনালোকে চাইডক আশীৰ্বাদ লওক দেই সকলো ইয়াতে মাৰ ওচৰত আশীৰ্বাদ লওক ইয়াতে দুৰ্গা মা মন্দিৰ বুলি কোৱা হয় ইয়াতে বহুত ধুমধামেৰে মানে দুৰ্গা পূজা আৰম্ভ হয় সেয়ে আপোনালোকক দেখাই দিলোঁ মাৰ মন্দিৰটো মা সদায় ইয়াতে মানে এনে ইয়াতে প্ৰতিমূৰ্তিটো সদায় মাৰ এনেকৈ ধুনীয়াকৈ সজাই ৰখা হয় আৰু দুৰ্গা পূজাৰ সময়ত বিশেষকৈ ধুনীয়াকৈ সজাই তোলা হয় আৰু ইমান ধুমধামেৰে দুৰ্গা পূজা পালন কৰা হয় যোৱা বছৰ আহিছিলোঁ আপোনালোকৰ ওচৰত এটা বহুত ডাঙৰ কথা ক'ব লগা আছে মোৰ মনৰ ইচ্ছা আজি তাৰমানে কোনো নাই সেইকাৰণে মই ভাবিছোঁ আজি মই একদম মুক্ত মনে ক'ব পাৰিম আপোনালোকৰ ওচৰত মই মাৰ ওচৰত বহি লৈছোঁ দেই কাৰণ আহা মা এইপিনে আহা এই ছোৱালীজনী আহিছে চাওকচোন মামা চাওক অকণমানিজনী আহিছে লগত লৈ আহিছোঁ আৰু মাৰ ওচৰত যিহেতু আহিছোঁ মাৰটো বিশেষ কথাটো ক'বই লাগিব মানে আমাৰ যিটো শক্তি মাৰ যিটো ঐশ্বৰিক শক্তি ন আৰু নিজৰ সন্তানৰ প্ৰতি থকা সেই মৰমখিনি মায়ে কেনেকৈ নিজৰ সন্তানক মাতে নাযাবা আৰু নাযাবা তাত নাযায় হ'ব ইয়াতে কোৱা মাৰ যিহেতু শক্তিখিনিৰ কথা আমি ক'বই লাগিব এই দুৰ্গা পূজা আহি আছে ছেপ্টেম্বৰত ন যোৱা বছৰৰ ঘটনা এইটো এক আচৰিত ধৰণৰ মই এটি সপোন দেখা পাইছিলোঁ দেই মানে মই নিজকে সৌভাগ্য বুলি ভাবোঁ সেই সপোনটোৰ দ্বাৰাই কাৰণ আপোনালোকক মই কৈ আছোঁ সেইটো ক'বৰ কাৰণে মোৰ আজি ব্যাকুল হৈ আছিলে যে মাৰ ওচৰত যদিহে যাওঁ আপোনালোককো শুনাই দিওঁ যোৱা বছৰৰ দুৰ্গা পূজাৰ বেলবৰণ নহয় মহালয়া আহে নহয় মহালয়া যেতিয়া 5-6 দিনমান থাকে দেই তেতিয়া মই দেখা পাইছিলোঁ যে ৰাতি মানে এনেকুৱা এটা ঐশ্বৰিক মানে মই সেইদিনাখন সপোন মই দেখাই পোৱা নাছিলোঁ জীৱনত যোৱা বছৰ মই সেই যেতিয়া মহালয়া আহে নহয় মহালয়াৰ পৰা সেই সময়ত দেখা পাইছিলোঁ 5-6 দিনমান আছিলে এইপিনে আহা ধুন এইপিনে আহাচোন নাপায় মা বেয়া পাব এইপিনে মা বেয়া পায় এইপিনে আহা তোমাক কৈছে নহয় মানা কৰিছে নহয় আংকুলটোৱে আহা সপোনটোত মই কি দেখা পালোঁ জানেনে মোক আচৰিত এটা সপোন দেখা দিলে যে মই সপোনটো কিন্তু যেতিয়া সাৰ পাই ৰাতিপুৱা হৈছে কিন্তু মই যিখিনি সময়ত মই দেখি আছোঁ সেইখিনি সময় হৈছে আপোনাৰ
সন্ধিয়াকাল যে সময় হয় আমি যে মানে সন্ধিয়াকালত অকণমান বাহিৰত ওলাই যাওঁ সেইখিনি সময়ৰ ঘটনা যিহেতু মানুহক যেতিয়া এতিয়া গৰম পৰি থাকে ন অকণমান সকলোৱে বাহিৰত চলা ফুৰা কৰে সেইখিনি সময়ৰ কথা তেতিয়া আমি কি কৰিছিলোঁ মই মানে সন্ধিয়াকালত এনেও বিশেষকৈ বাহিৰ ওলাই নাযাওঁ নিজৰ বাউণ্ডেৰীতে থাকোঁ বা দুৱাৰমুখতে থাকোঁ আৰু সপোনটোত কথা কৈ আছোঁ দেই তেতিয়া সকলোৱে বাহিৰ ওলাই আহে অকণমান নিজৰ পদূলিমুখত নিজৰ ৰাস্তালৈ তেতিয়া সকলোৱে যেতিয়া ওলাই আহি আচৰিত ধৰণে ক'ব ধৰিছে যে মা আহিছে মা আহিছে তেতিয়া মই মানে আচৰিত মই ক'লোঁ যে কোন মা আহিছে যে তুমি দেখাই নাইনে আমাৰ মা আহিছে ওপৰলৈ চোৱাচোন যেতিয়া সন্ধিয়াকালৰ সময় সেই সপোনটোতে মানে স্বতঃস্ফূৰ্তভাৱে দেখা নাপায় ন তথাপি গম পায় আৰু কোন যে যেতিয়া মই ওপৰলৈ চালোঁ আকাশলৈ চালোঁ যে তেতিয়া হয় মা একদম দশভুজা আকাশ মাৰ্গৰ পৰা আহি আছে বিশ্বাস কৰক মই মোৰ মাৰ কাষত বহি পেলাই আজি হৃদয়ত মই এয়া মানে কথা অন্তৰত কৈছোঁ যেতিয়া মাক অহা মই দেখা পালোঁ তেতিয়া সকলোৱে উৰুলি দিছে দেই একদম উৰুলি ধ্বনিৰে মানে সকলোৰে মানে দিব ধৰিছে যে মা আহিছে সকলোৱে উৰুলি দিয়া মই তেতিয়া ওপৰলৈ চাই ৰ'লোঁ যে মা দশভুজা এনেকুৱা এটা ৰূপ দেখা পালোঁ মই আচৰিত মানে মই তেতিয়া মই ভাবিছোঁ যে মই সঁচাই সপোনটোৰ পৰা সাৰ পাই ভাবিছোঁ যে মই সঁচাই সৌভাগ্যশালী হয় যে মাৰ এনেকুৱা এটা মই ৰূপ দেখা পালোঁ তাৰপিছত সকলোৱে যেতিয়া ক'লে যে মা আহিছে মই মানে হাতযোৰ কৰি ৰখিয়ে গ'লোঁ আৰু মই একো ক'ব পৰা নাই অবাক হৈ গ'লোঁ মাৰ দৃশ্য দেখা পাই তাৰপিছত মায়ে নেক্সট মুহূৰ্তত কি কৰিলে যে মা ধৰালে নামি লাহে লাহে খোজকাঢ়ি আমাৰ যিটো অহা যোৱা ৰাস্তা মেইন ৰাস্তা ৰোড হয় সকলোৱে অহা যোৱা ৰাস্তাটো আৰু আমাৰ তাতেই গেটটোতেই সোমোৱা আমাৰ ঘৰলৈ সোমোৱা আমাৰ গেটটো মায়ে খোজকাঢ়ি লাহে লাহে মই যিহেতু সেৱা কৰি মানে প্ৰণাম কৰিয়ে ৰ'লোঁ তেতিয়া মায়ে মোক এনেকৈ হাউলি চাই পেলাই দুখোজ তিনিখোজমান গৈ আছে আৰু যিসকলে কৈছিলে যে মাক মানে মা আহিছে সেইসকলৰ মানে 2-3 গৰাকী মানে সকলোৰে ইচ্ছা যায় ন মাক প্ৰণাম কৰিবৰ কাৰণে তেতিয়া আগবাঢ়ি গুচি গ'ল মাক সেৱা জনাব মানে মা যিহেতু আহি আছে সেৱা কৰিব যাওঁতে মায়েতো সেৱা কৰিব নিদিলেই বৰঞ্চ কি কৰিলে জানেনে আঙুলি দেখাই এনেকৈ ছাইড হ'ব দি দিলে এতিয়াও মোৰ মনত আছে সেই মানে ছবিটো মায়ে একদম সেৱা কৰিব নিদিলে বৰঞ্চ ছাইড হ'ব দি তেতিয়া মানে মই টোপনিৰ পৰা সাৰ পাওঁ যে তেতিয়া ৰাতিপুৱা হৈছে মই ভাবিছোঁ যে কি সপোন দেখা পালোঁ আচৰিত মই মানে দিনটোৰে ভাল লাগি আছে মই মোৰ মাক কৈছোঁ মানে এতিয়া মই আহিছোঁ দেই এই মন্দিৰলৈ দুৰ্গা মাৰ মন্দিৰলৈ এই আপোনালোকৰ ওচৰত ব্যক্ত কৰিলোঁ শক্তিখিনি আৰু মানে মায়ে যেতিয়া বিচাৰে নহয় সন্তানক তেতিয়া তাৰমানে আমি কেতিয়াও মানে মনটোত মোৰ এনেকুৱা লাগি থাকে যে আজি যাওঁ মাৰ ওচৰলৈ যাওঁ চাগে মায়ে মোক মাতিছে মোৰ মনটো এনেকুৱা ব্যাকুল হৈ থাকে তেতিয়া মই মানে 2 মাহমান আহিব পৰা নাছিলোঁ আজি ভাবিলোঁ যে আজি এবাৰ আহিলোঁ মাক দৰ্শনো কৰি থৈ যাওঁ মা ইমান ধুনীয়াকৈ আমাৰ তাত আছে মাৰ শক্তিখিনি ন সকলোৰে লগত আছে আপোনালোকেও প্ৰণাম কৰক আপোনালোকেও আশীৰ্বাদ লওক মাৰ ওচৰত মায়ে সকলোকে ভালে কুশলে ৰাখক দেই আৰু আজিলৈ মাক প্ৰণাম কৰি ইয়াৰ পৰা মই যাবলৈ ওলাইছোঁ মা যাতে সকলোৰে মংগল কৰক প্ৰণাম মা তুমি সকলোৰে মংগল কৰা মা সকলোৰে মংগল কৰা মাতা আকৌ আহিম মা তোমাৰ ওচৰত আকৌ আহিম মা ধন্যবাদ কোটি কোটি প্ৰণাম মাতা আজিলৈ যাবলৈ ওলালোঁ এই মই যে আহিলোঁ এই দুৰ্গা মন্দিৰটো আমাৰ আৰু হনুমানজী এই মন্দিৰটো আপোনালোকে কোনখিনিত আছে দেখিবনে এইটো আছে দেখাম ৰ'ব এইটো মন্দিৰটো দেই আমাৰ দুৰ্গা মাৰ মন্দিৰ আৰু হনুমানজীৰ মন্দিৰ এইটো হৈছে ব্ৰহ্ম ঋষি আশ্ৰম এইটো দেখিছেনে আপোনালোকে ব্ৰহ্ম ঋষি আশ্ৰম এইটো মা দুৰ্গা দেৱীৰ মন্দিৰ হয় লগতে ইয়াতে মই এইজনী মাক দেখাব আপোনালোকক পাহৰি গ'লোঁ মা শ্যামা আৰু প্ৰথমতে পাই হনুমানজীক তাৰপিছত শ্যামা মাক ইয়াতে আছে আৰু ভিতৰত আছে মা দুৰ্গা দেৱী মা য'ত মই আহিলোঁ সেয়া আৰু আজিলৈ ধন্যবাদ।